শিৱৰাত্ৰিলৈ যাবলৈ মানুহ এটা লগ পোৱা নাইও। অথনিৰ পৰা ৰাস্তাটো মূৰতে বহি আছো, কোনো এটা আহিবলৈ দেখা নাই এতিয়ালৈকে। কোনোবা এটা আহিছে দেই, তাৰ লগতে উঠি যাবগে লাগিব। এই ৰ মোকো লৈ যা। কতনো কি অক্ষয় ভালি কোৱা দেখিলি হয়? অথনিৰ পৰা ৰৈ আছো শিৱৰাত্ৰিলৈ যাবলৈ, মানুহ এটা লগ পোৱা নাই। তোক দেখি সেইকাৰণে ভৰি হাত দাঙি ৰখাই দিলো। এতিয়া বিদ্যুৎ সেইবোৰ কথা পাতি থাকিবলৈ সময় নাই। বৈ হৈ গল বলা। হাতৰ সেইটো কি লৈ লৈছে? এইটো ইয়াত তোমাৰ তামোল পাণটা, ধূপ আৰু চাকি এখন লৈ লৈছো। বলা ফোন পাতি গৈ থাকো। মীনা চৰাই এতিয়া মোলৈও ফোনৰ পৰি ফোন কৰি আছে। বদন দা, মই তামোল পাণটা আৰু চাকি ল'বলৈ পাহৰিলো নহয়। ফোন পাতি একো নহয় দিয়া, একেটা তামোল পাণতে দুইটাই সেয়া কৰি দিম আকৌ। বলক তেতিয়াহ'লে, মই অৰিহণাটো লৈ আহিছো বাৰু। হৈ যাব। বাবা বম ভোলা দিনে ৰাতি খাই ফুৰা ভাঙা ৰোডতুৰা। বম ভোলে। মিনেশ্বৰ, নলীটো একেবাৰে শুকাই গৈছে কিয়? গোটা বনাই হৈছে নেকি? অথনিৰ পৰা দেখোন একো খা খবৰে নাই। হৈছে নাই হোৱা একো খবৰ এটা নাই দিয়া নহয়। থানেশ্বৰ, তই অকণমান বচোন, মই ঘোটাটো খবৰটো লৈ আহোঁগে। আহিছে নেকি? মই ৰৈ আছো নহয়। আৰে ভোলানাথ, আপুনি অকণমান পিছফালে ঘূৰি দিলে মোক দেখি যাব। ইমান দেৰি লাগিলে নে তোৰ সেইখনৰ পৰা এইখনলৈ আহোঁতে? আৰে ভোলানাথ, এতিয়াতো মই আহি গলো। বলক বলক হে ভোলে বাবা। ভোলাচৰী, অথনিৰ পৰা বনাই আছো নহয়, হোৱাগেই নাই নেকি অথনিৰ পৰা? হৈছে আৰু হলেই মানে খাবই পৰা হ'ল নেকি? হলেই খাবই পাৰিব অলপ পিছত। বুজিছ ফুলেশ্বৰী, ঘোটাৰ গোন্ধটো নাকত খুন্দা মাৰি দিলে একেবাৰে খাই দিও লাগে। বুজিছ? সেই মিঠাইখিনি ৰেডি হৈ আছে, তাৰে খাই যদি এটা খাই দিয়ক। কেও নাহি ফুলেশ্বৰী, মই কোৱা আগতে বাবাৰ প্ৰসাদটো একদম ডাঠকে দিছতো। আপুনি যেনেকে কৈছিলে তেনেকে পুৰা ডাঠকে দি দিছো। হুই না বাপ। আশীৰ্বাদ কৰিবা ভোলে বাবা। এতিয়া যেনেকে তোমাৰ প্ৰসাদ খাবলৈ দৌৰি আহিছো, প্ৰতি বছৰে যাতে এনেকে তোমাৰ প্ৰসাদ খাবলৈ দৌৰি আহি থাকিব পাৰো, এয়াই প্ৰাৰ্থনা আৰু। ওম নমঃ শিৱায়। বম ভোলে, বম ভোলে। থানেশ্বৰ, শিৱৰ প্ৰসাদ ভাগ দে আকৌ। সেই ভাগ এতিয়ালে মোৰ ওচৰত আছে নেকি? অথনিয়ে দুটাই লৈ গল, ধৰি থাকিবকে পায়। ক'ত ধৰি আছে কি? সেইকেইটা। তই তেতিয়াহ'লে থানেশ্বৰ ইয়াতে বহ দেই, আমি তালৈকে যাওঁ। ৰাম সিং, কি হ'ল? নিচা ধৰিলেই নি? দাদা নাই ধৰা। আপুনি টানি আছে যে, সেইকাৰণে মই ওপৰে মুখে চকুকেইটা মুদি দিছো। মোৰ ল টান, মোৰ একেবাৰে গাটো কিবা ৰিমজিম কৰিছেই। দিয়ক। ৰাম সিং, বেয়া দিছ দেখোন। তয়ো কিন্তু কম ভাঙোৱা নহয় দেই। আৰু কি? এতিয়া আটাইকেইটাই মহাদেৱক হাত জোৰ কৰি পিনি সেৱা ভাগ ধৰা। হে প্ৰভু, সকলোকে মংগল কৰিবা আৰু। বম ভোলে, বম ভোলে। এইফালে চা, মিঠৈ আহি গল। এটা মাৰি দে, স্বয়ং বাবা ভোলানাথৰ প্ৰসাদ। মাৰি দে। ৰাম সিং, দে। এতিয়া মই কেনেকে হুপিম চাবি দেই। ৰাম সিং, এতিয়া ক, কেনে লাগিলে? আপুনিও কিন্তু কম নহয় দেই। বিদ্যুৎ, কি হ'ল? সেইখিনিতে থিয় ডঙা দি ৰৈ দিলি যে? এইখন চকী আছে নহয়, বহ আকৌ। মই অথনিৰ পৰা সেইটোৰ কাৰণেহে ৰৈ আছিলো। তহঁতি আহি থাক দেই, মই আগে নলীটো তিয়াই লওঁগে। তহঁতৰ কি ঘোটা খাবলৈ মন নাই নেকি? ময়ো কিন্তু গলো দেই। হে প্ৰভু, আপুনি এই অভাগনক দৰ্শন দিবৰ কাৰণে আহিছে নে? প্ৰভু, মই কৈলাশ পালোহি। যি গতেহে ওপৰৰ পৰা বৰফ পৰিছে, হয়তো মই কৈলাশ পালোহি। ধন্য প্ৰভু, ধন্য। আপুনি মোক দৰ্শন দিলে, ধন্য প্ৰভু। জয় ভোলানাথ। ধনিয়াম দাইটি আকৌ সেইখিনিত কি কৰিছেগে? ধনিয়াম দাইটি, সেইখিনিত কি কৰিছা? সেয়া কৰ বিদ্যুৎ, সেয়া কৰ। ভোলানাথক সেয়া কৰ। ভোলানাথ আমাৰ কাৰণেই কৈলাশৰ পৰা আজি তললে নামি আহিছে। সেইখিনিত ভেবা লাগি কেলে থমথমকে ৰৈ আছ? নাহ কেলে? সেয়া কৰ। সেয়া কৰিছো। জয় ভোলানাথ। বম ভোলে। ফুলেশ্বৰী, মালটো কিন্তু ডাঠকে দিছ দেই। সম্পূৰ্ণ গোটেই গ্লাছ খাবলৈ পোৱা নাই, অলপ খাওঁতেই দেখোন ধৰিছে। হয় নেকি? মইতো কমকে দিছিলো, বেছিয়ে হৈ গল চাগে। নাই, ক'ত আমিনেশ্বৰ, মই দেখোন জোখতে পাইছো। খাহ বাপেকে, গোটেইখন বানপানী হৈ গল দেখোন। পুতুকণ, মই তোৰ ওচৰলৈ কেনেকে যাম এতিয়া?
চিন্তা নকৰিবি পুতুকণ মই সাঁতুৰি হ'লেও তোৰ ওচৰলৈ যাম তোক মই যেনে তেনে হ'লেও বচাম পুতুকণ তই ধৈৰ্য ধৰ হৰ হৰ মহাদেৱ ইয়া দুগ 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 বাজে ডম্বৰু নাচে সদাহিব কল্পতৰু বম বম ভোলে হৰ হৰ মহাদেৱ এইসোপা আকৌ কি হ'ল থানেশ্বৰ আছো না কি হ'ল এইসোপা চাওঁগে বৈচোন বৈ দেখিছনে ইয়াক দেখিছনে কেনেকে মাটিত বাগৰিছে চাই ৱাহ ই চুচৈ কলৈ যায়গে ভোলা 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 কলৈ যা ভোলা তোৰ কি হ'ল কান্দিছ কেলে আকৌ এইফালে চক সেইটো পুতুকণ নৈখন পাৰ হৈ আহিব পৰা নাই তাক বচাই আনিবলৈ যাওঁ মই গৈছো ৰ পুতুকণ গৈছো ৰ থানেশ্বৰ এইজন এই পৃথিৱীত নাই এওঁ গৈ সেইটো কৈলাশ পালেগে থানে এইজনৰ অৱস্থা একেই এবেলা দুখ এবেলা সুখ এওঁ গৈ কৈলাশত আছেগে বৈচোন বৈ মিনেশ্বৰ বজেন আৰু ফণীধৰ হাতকো চাই আহোঁগে এহেঁতি বা ক'ৰ পালেগে এতিয়া বৈ এই বজেন্দাৰূপী মহাদেৱ আপোনাৰ দৰ্শন পাই মই ধন্য হৈ গলো ব'লা বৎস ফণীধৰ ভাইটি ব'লা তোমাক কৈলাশলৈ লৈ যাওঁ মাই গড বজেন্দা ভোলানাথ আপুনি মোক কৈলাশলৈ লৈ যাব বৎস ফণীধৰ ভাইটি তোমাক মই কৈলাশলৈ লৈ যাবলৈ আহিছো ব'লা তুমি মোৰ লগত ভাং খাই পগলা হলা মহাদেৱ ভাং খাই পগলা হলা ঐ মিনেশ্বৰ এই দুজন দেখোন আৰু ছাৰ সেইফালে চা বজেনে চাগে নিজকে মহাদেৱ বুলি ভাবি আছে দেখিছনে তালে ফণীধৰক কেনেকে সি আশীৰ্বাদ দি আছে বাবা খোৱা উৰি যোৱা বাবা খোৱা উৰি যোৱা বাবা ঐ মিনেশ্বৰ এইফালে চাহিয়া এই দুজনটো আৰু পকি আছে আয়ো কলদিল ধনিয়াম বৰা আৰু বিদ্যুতে দেখোন বেয়া ডান্স দিছে বেয়া ডান্স দিছে দুইটাই বুজিছ মিনেশ্বৰ এহেঁতি কেইটাও বৰ্তমান এতিয়া কৈলাশতে আছে যেন পাইছো এইবাৰ মোৰ পলহত নোসোমালে ভাগ্যে জায়গা কাহা নাই এইবাৰো নাই জব তক মিলেগা নাহি ৰাম সিং পলহ মাৰনা চৰেগা নাহি ঐ থানেশ্বৰ এহেঁতকেইটাক চাই পিনি হাঁহিছো হয় মোৰ দেখোন গাটো কিবাখন লাগিছে তেতিয়াহ'লে মিনেশ্বৰ তয়ো কৈলাশলৈ যাবলৈ হৈছে আৰু একো নহয় মিনেশ্বৰ ভয় নকৰিবি শিৱৰাত্ৰি বুলিহে কৈলাশলৈ যাবি বম ভোলে বম বম ভোলে তই গৈ থাক মিনেশ্বৰ গৈ থাক অলপ পিছতে ময়ো তোৰ পিছে পিছে গৈ আছো